নমস্কাৰ, ৱেলকাম টু নিশ্চয়তিয়ান ইউটিউব চেনেল। এয়া আমাৰ গাঁৱৰ ৰাগভাগৰ প্ৰস্তুতি কেনেদৰে কৰা হৈছে তাৰ এটা সবিশেষ ভিডিঅ' আপোনালোকে আগবাঢ়ি। এয়া ভাইটিসকলে বৃন্দাবনৰ কামত যথেষ্ট ব্যস্ত। এয়া আমাৰ ছেক্ৰেটৰী দায়িত্বত যাব ওলাইছে। সকলো এয়া বিভিন্ন কামত ব্যস্ত হৈ আছে। পাহাৰ বনাবলৈ আমাৰ যুৱকসকলে চলাই আছে। কামৰ মাজতে আহাৰ গ্ৰহণ কৰা এটি দৃশ্য মোৰ যুৱক ভাইটিসকল একেলগে বহিছে। এতিয়া অকণ পাই আৰু ধনঞ্জয় দুয়োজনে যমুনাৰ কামত ব্যস্ত। তাৰে সিটো চাইডে এয়া নন্দগৃহৰ সজাত ব্যস্ত হৈ আছে বহুকেইজন বন্ধু আৰু দাদাসকল ৰাইজক। এয়া আমাৰ সুমন্ত। এয়া আজিও খিচিৰিৰ আয়োজন কৰা হৈছে। যুৱকসকলে খিচিৰি খোৱাত অলপ ব্যস্ত হৈ আছে। এয়া দুজন ভাতৃ নন্দগৃহৰ সজাত ব্যস্ত হৈ আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগিব বনাই আছা ন? ৰজা দেশ কি কব, পালন কৰিছা আৰু ন? পালন কৰিছো। ভাল বেয়া কি হয় এইটো ভাল বেয়াটো ৰাইজে জনাব ন? তো আপোনালোকে কমেণ্ট কৰিব। এইটো সম্পূৰ্ণ হোৱাৰ পিছত এবাৰ আকৌ দেখাম মই। বাকী ৰাস চাবলৈতো আপোনালোক আহিবই আৰু মোৰ ফালৰ পৰা সকলোকে নিমন্ত্ৰণ থাকিলে। এয়া গান্ধীকাৰ প্ৰসাদ বিতৰণ চলি আছে। লগতে যুৱকসকলে কামত সম্পূৰ্ণ ব্যস্ত, কাম চলি আছে। এই ধৰ্মৰজাবাক উত্তোলন কৰিবৰ কাৰণে আগবাঢ়িছো। এই ধৰ্মৰজাবাক উত্তোলন কৰা আমি সদৌ গাঁৱৰ গাঁও সংগঠনৰ সভাপতি শ্ৰী কমলা দাসদেৱক আমি আমন্ত্ৰণ জনাই আনিছো। সেয়েহে তেখেতক আমি পোনপ্ৰথমে অকণমান মৰম যাচিব বিচাৰিছো। তেখেতক আমি আমাৰ অসমীয়াৰ যি স্বাভিমান গামোচা, তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে উদযাপন কমিটিৰ সম্পাদক আৰু সভাপতি দুয়োগৰাকীকে অনুৰোধ জনাইছো। গাঁও সংগঠনৰ সভাপতি আজি ধৰ্মধ্বজাৰ উত্তোলন, তেখেতক এখন পুনাম গামোচাৰে সম্বৰ্ধনা জনাইছে উদযাপন কৰা। ইয়াৰ পিছতে আমি আজি ধৰ্মধ্বজাৰ যি কাৰ্য এয়া প্ৰস্তুতি প্ৰায় হৈয়ে গৈছে। আমাৰ কছাৰী আৰু বাবু দুজন ব্যস্ত হৈ আছে বৃন্দাবনৰ কামত। এতিয়া আমাৰ গাঁওবাসী ভাগৱত যাত্ৰা উপলক্ষে সকলো এয়া আগবাঢ়িছে।
সকলোকে পুনৰবাৰ ৰাসলৈ নিমন্ত্ৰণ জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।